মোৰ ইউটিউব তথা ফেচবুকৰ মোৰ বন্ধুসকল, আজি আমি এটা নতুন প্ৰশ্নক লৈ পেলাই আমি এটা আলোচনা কৰিব ওলাইছোঁ আৰু আলোচনাখিনি ভাগ ল'ব পাৰে তলত যি কমেণ্ট বক্স থাকিব সেই কমেণ্ট বক্সত নিজৰ মন্তব্য দাঙি ধৰিব পাৰে আলোচনাৰ বাবে। এতিয়া আমাৰ আজি আলোচনাৰ প্ৰসংগ হৈছে কি MIL। MIL মানে ফুল মিনিং হৈছে মাদাৰ ইণ্ডিয়া লেংগুৱেজ। এতিয়া মাদাৰ ইণ্ডিয়া লেংগুৱেজ বুলি কওঁতে বহুতখিনি কথা আহি পৰে, যেনে মাদাৰ ইণ্ডিয়া লেংগুৱেজ অৰ্থাৎ ভাৰতৰ মাতৃভাষা। এতিয়া কথা হৈছে কি, ভাৰতৰ মাতৃভাষা আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী, গতিকে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা হৈছে হিন্দী আৰু হিন্দী হৈছে ভাৰতৰ মাতৃভাষা। সেইটো হৈছে মূল উদ্দেশ্য, ভাৰতৰ মাতৃভাষা হৈছে হিন্দী। কিন্তু ৰাজ্য বিশেষে যিবিলাক ভাষা চলিত হয়, যেনে অসমত অসমীয়া, গুজৰাটত গুজৰাটী, বিহাৰত ভোজপুৰী, এনেধৰণৰ বিভিন্ন ৰাজ্যত ভাৰতৰ ভিতৰত থকা যিবিলাক ৰাজ্য তাত বিভিন্ন জাতিৰ ভাষা চলে, ৰাজ্যিক ভাষাবিলাক চলে। যদি এখন ৰাজ্যত এখন মেট্ৰিকৰ প্ৰশ্নত যদি MIL অৰ্থাৎ মাদাৰ ইণ্ডিয়া লেংগুৱেজৰ আজি পৰীক্ষা আছে, অৰ্থাৎ ভাৰতৰ মাতৃভাষাৰ পৰীক্ষা আছে, তেতিয়া তেওঁ কোনটো পৰীক্ষা দিব? হিন্দী দিব নে তেওঁ নিজৰ মাতৃভাষা, ধৰি লওক অসমীয়াজনে অসমীয়া ভাষা দিব, মানে গুজৰাটীজনে গুজৰাটী ভাষা বা বিহাৰীজনে ভোজপুৰী ভাষাত দিব, নে হিন্দী ভাষাত তেওঁ পৰীক্ষাটো দিবলৈ বহিব? যিহেতু আমি জানো যে MIL অৰ্থাৎ মাদাৰ ইণ্ডিয়া লেংগুৱেজ, গতিকে হিন্দী হ'ব লাগে মোৰ মতে। কিন্তু আৰু যদি হয় যে মাদাৰ আসাম লেংগুৱেজ, মাদাৰ বিহাৰ লেংগুৱেজ, তেতিয়াহ'লে কি হ'ব, নিজস্ব ৰাজ্যিক ভাষাটো পৰিব, অৰ্থাৎ মাকে যি ভাষাটো কৈছিলে। আৰু যিহেতু ভাষা বুলি আহিছে, গতিকে ভাষাহে হ'ব, দোৱান নহয়, কথিত ভাষাবিলাক নহয়। ভাষা বুলি কওঁতে লিখিত ৰূপত থাকিব লাগিব। গতিকে মই এতিয়া কথাখিনি মোৰ মনত যিখিনি আহিল সেইখিনি ক'লোঁ। আৰু মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ মনত কি আছে তলৰ কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।